প্ৰথমতে কওঁ মই কেতিয়াও অকলে থাকিব নোৱাৰোঁ মোক মানুহ লাগিবই আৰু মই কেতিয়াও মানে কি মনে মনে থাকিব নোৱাৰোঁ কথা কৈ ভাল পাওঁ হহুৱাই ভাল পাওঁ নিজান মোৰ প্ৰিয় নহয় কিন্তু কেতিয়াবা নিজানত বহিব মন যায় যেতিয়া আৰু বৰ হুলস্থুলো বেছি ভাল নাপাওঁ কেতিয়াবা কেতিয়াবা নিজানত বহিবলৈ মন যায় সেইবুলি আকৌ মই কেতিয়াও অকলে থাকি ভাল পোৱা ভিতৰৰ ছোৱালী নহয় গুড মৰ্ণিং ইমানেই বতাহ মাৰিছে ফাগুনৰ বতাহ পগলা নিচিনাকৈ বতাহ মাৰিছে মানে এতিয়া যদি বাহিৰলৈ যায় চুলি উৰুৱাই নিব ঘৰবোৰতো চাফা কৰি আমনি লাগি যাব এতিয়া ফাগুন মাহটোৱে পগলা কৰি দিয়ে আহি গ'লোঁ গৰম পানী ৰেডি কৰোঁ আমাৰ মানে আৰিয়াই ৰিংকুক ইমানেই বেছি ভাল পায় ৰাতি সপোনতো ৰিংকুৱে মাতি থাকেও ৰিংকুৱে তাকে কৈছে মই বাহিৰলৈও যাব নোৱাৰোঁ মোৰ যে অৱস্থা বেয়া কৰি দিছে সঁচাকৈ অৱস্থা বেয়া কৰিছে ৰাতিপুৱা শুই উঠা মাত্ৰকে ৰিংকু লাগিবই মানে ভাল পায় কিন্তু ভাল পোৱাটো মানে তাৰ অৱস্থা মানে বেয়া কৰি দিছে মানে মই বোলো ৰ বেছিদিন এনেকৈ আমনি নকৰে আৰু অহা বছৰ পৰা স্কুললৈ যাব আৰু ডাঙৰহে হৈ আহিছে সৰু অহা নাই নহয় ইমান বেছি ভাল পায় মানে ৰিংকুকো পগলা নিচিনা ভাল পায়ো আজি আকৌ আমাৰ মামনি নাহে কামবোৰ নিজে নিজে কৰিব লাগিব এযোৰ নেমুত কেইটকা জানে 30 টকা 30 টকা দি নেমু কিনি আনিছোঁ সেইদিনা দুটা নেমু 30 টকা গাত লাগি যায় ন এতিয়া নেমুৰ দিন পৰিছে জানে এতিয়া নেমুৰ দিন পৰিছে নেমুৰ টাও কি চাবা নেমুৱে মানে কৈছে মোকতো তহঁতি চেপি চেপি খাওঁ এতিয়া মজা পা কিমানে চেপি খাব পাৰিবি যাৰ দম আছে সি চেপি খাবি যাৰ দম নাই চাই থাকিবি এবাৰ যে বানপানী হওঁতে নেমু বহুত যে পেলাই দিছিলে বিকি নাই আৰু এতিয়া নেমু জুই চাই দাম কোমলীয়া সেইবোৰত যোৰা 20 টকা ডাঙৰবোৰত 30 টকা নহ'লেও নহয় সেইকেইটা ৰাতিপুৱা সেইকাৰণে কাপোৰ মেলিবলৈ যায় ৰিংকুৰ লগত মানে এই বাৰীখনলৈ গৈ তাই বেলেগ ভাল পায় মানে আৰিয়া ওপৰ নাযাবা এফালে সাৰিব ল'লোঁ এফালে তাই সাৰিব লাগে সাৰিবলৈ নাপায় কান্দি কান্দি একদম অৱস্থা বেয়া কৰি দিছে আজি বোলো মামনি নাই পটাপট বোলো ৰুমটো সাৰি মুচি লওঁ নাই নিদিয়ে কাম এটা শান্তিৰে কৰিবলৈ নিদিয়ে মানে
এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ, তাৰপিছত বাকী লাগি যাম। ৰুটি ভাজি চাহ, ইফালে গৰম পানী খাইছে। এইটো মা ফ্লাক্সটো ধুব লাগিব। ইটো ফ্লাক্সত পানী খোৱাগে যোৱা দেখো, ইটো ফ্লাক্সত খোৱাগে যোৱা। দেখা ব্ৰেকফাষ্ট কৰিছিলোঁ, সেয়া তামোল এখন খাই লৈছোঁ, এতিয়া লাগি যাওঁ আৰু। পেট কমোৱা এটা সহজ উপায় কি জানে? ডেইলি যদি ঘৰ মুচে পেট কমি যাব। কিন্তু সেইটোকে আমি নকওঁ যে। আজি মামনি নাই কাৰণে ৰিংকুৱে মুচি দিম বুলি কৈছিলে, মামনি নালাগে, নিজৰ ৰুমটো কেতিয়াবাহে মুচিবলৈ পাওঁ, মুচি দিওঁ বোলো। এটা কথা বিশ্বাস কৰিবলৈ অলপ টান হয়, মানুহবোৰে যে কয় ইমানেই ব্যস্ত, মূৰটো তুলিবলৈকে সময় নাই বুলি যে কয়, মই আচৰিত পাওঁ। ময়ো ব্যস্ত, মোৰ 2.5 বছৰীয়া ছোৱালী এজনী আছে, গম পায় নহয় এইটো বয়সত কেনেকুৱা উৎপাত কৰে, অকণমান নাচালেই বিপদে হয় মানে। আৰু ময়ো ব্যস্ত হ'ব বিচাৰোঁ তেনেকুৱা। মানুহে যেতিয়া তেনেকৈ কয় নহয়, তেতিয়া ফোন এটা কৰিবলৈ অকণমান কিবা লাগে ন। হয়, মই বেকাৰ, মই একোৱেই নাই, মই কামেই নকৰোঁ, একো নাই, গম পাইছেনে? সেইকাৰণে মই মনতে ভাবিছোঁ, ভগৱান মোক এনেকুৱা ব্যস্ত কৰি দিয়ক, মূৰ উঠাবলৈ সময় নহয় কেতিয়াও, কাৰোলৈ ফোন কৰিবলৈ সময় নহয়, সেনেকুৱাকৈ বিচাৰোঁ। সেইটো কথা নহয় একচুৱেলি, কি জানে? মানুহৰ মৰম থাকিলে মানুহে অকণমান সময় উলিয়াই হ'লেও কথা পাতিব পাৰে। যদি আপোনাৰ প্ৰতি কাৰোবাৰ মৰম আছে, ইণ্টাৰেষ্ট আছে, তেতিয়া কথা পাতিব। যদি নাই, আপুনি 1000 ফোন কৰিলেও আপোনাক ব্যস্ততাৰ নিচিনাই দেখুৱাব। আৰু মই তেনেকুৱা কৰিলে মই বেয়া পাওঁ মানে। মই খুব কম মানুহক ফোন কৰোঁ, যাক মই অন্তৰৰ পৰা নিজৰ বুলি ভাবোঁ। সঁচা কথা কয়। আৰু বাকী বহুত আছে মানুহ অন্তৰৰ ভাল পোৱা মানুহ, কিন্তু তেওঁলোকে এটা চাকৰি কৰি থাকে, সেইটো কাৰণে ফোন কৰিবলৈ বেয়া পাওঁ। কিয়নো মানে কি ডিষ্টাৰ্ব হ'ব নেকি, নক'ব, কিন্তু ডিষ্টাৰ্বটো হয় ন, সেইটো হিচাপে কল নকৰোঁ। কিন্তু যাক মই কৰোঁ এনেই আছে বুলি ভাবি, কিন্তু তেওঁলোকেও এনেকুৱা দেখুৱাই বহুত ব্যস্ত, সেইকাৰণে আৰু নালাগে হ'ব, নিজে ব্যস্ত হোৱাই ভাল, হয় নহয়? আনৰ পৰা অকণমান দুখ পোৱাতকৈ নিজে ব্যস্ত হোৱাই ভাল। মই সেইটোৱে ভাবিছোঁ আৰু মোক যেন এনেকুৱা ব্যস্ত কৰি দিয়ে ভগৱানে। এতিয়া কি কৰি আছোঁ জানেনে? এতিয়া ছোৱালীক গা ধুৱাব লাগিব নহয়। ব্যস্ত হওঁ বুলি ক'লে আপুনি গোটেই জনম ব্যস্ত হ'ব পাৰিব। যদি ব্যস্তৰ মাজতো আপুনি নিজৰ কাৰণেও টাইম অকণমান উলিয়াইনে, তেনেহ'লে আপোনাৰ এইটো কি জীৱন কওক না? তেনেহ'লে আপুনি মানুহ হোৱাতকৈ যন্ত্ৰ এটা হোৱাই ভাল, হয়নে নহয়? এইবোৰ চব মানুহৰ কি জানে, নাজানো, মই নাজানো দেই এইবোৰ কি মানুহৰ। কিছুমান ৱৰ্ড মানে মোৰ নোলোৱাই হৈছে, সেইকাৰণে মানুহে কিতাপ পঢ়ি থাকিব লাগে। আগতে মই বহুত কলেজ পঢ়ি থাকোঁতে বহুত মানে এনেকুৱা ৱৰ্ড কিছুমান জানিছিলোঁ, মানুহে মানে সুধি যায় মানে তোমাৰ আছামিজত মেজৰ নি বুলি। এতিয়া একেবাৰে পাহৰি থকাই হৈছোঁ, তাতে মেমৰিটোও গৈছে যে একেবাৰে পাহৰি থকা হৈছোঁ। এতিয়া ছোৱালীয়ে জলকীয়া আচাৰখিনি বনাই দিওঁ, নহ'লে মানে কি হ'ব, বেয়াই হৈ যাব। আজি বনাবই লাগিব। ৰিংকুৱে কাটি আছে, মই চুলে আকৌ দিগদাৰ হ'ব নহয়, আইডিয়াত চুব লাগিব যে। আজি যিহেতু আমাৰ মামনি নাই, সেইকাৰণে মানে ডিষ্টাৰ্ব দিছে, আঁতৰাই লৈছোঁ দেই। সেইকাৰণে বোলো অকণমান কামবোৰকে কৰোঁ ন। মই কিন্তু বাচন ধুবলৈ হ'লে পানী এভেইলেবল হ'লেহে ভাল পাওঁ দেই। এই কম পানীত যে বাচন ধুব একদম নোৱাৰি দেই।
বাচনে ধুব হ'লে হওক বা কাপোৰে ধুবলৈ হওক পানীটো এভেইলেবল লাগিবই ময়ো এনেকুৱা ব্যস্ত হ'ব বিচাৰিছোঁ যেন কোনোবাই ফোন কৰিলে এই মোৰ ওচৰত টাইম নাই মই বহুত ব্যস্ত চবৰে মুখত তেনেকৈয়ে শুনো আজিকালি কেতিয়াবা মোৰ মুখতো শুনিব মানে কি কৰি আছা এই ব্যস্ত সেইকাৰণে আজি এইবোৰকে দেখাইছোঁ ময়ো ব্যস্ত এতিয়াবা চবেই কয় এই তোৰে আৰাম ভাতকেইটা খাব লাগে আৰু সেয়া কৰিব লাগে বুলি কয় সেইকাৰণে কেতিয়াবা ময়ো লাগি গৈছোঁ সেই ৰিংকুৱে চাইছে কিনো বুলিব কথা পাতি থাকে ৰিংকুৱে মাজে মাজে অকলে অকলে হাঁহি থাকে আৰু ই মানে অকণমান ইয়াক মোক কেতিয়াবা মাজে মাজে কিবা পগলাগতে লাগে ই অকলে অকলে হাঁহি থাকে ভাই কথা পাতি এনেকুৱা কৰি থাকে মানে চুইট পাওঁ মানে এদিনীয়া মানুহ ইয়াক দেখিলে মানে ইয়াৰ তাৰ এডাল চিঙিলে নিও থৈ দিব মানে বস্তু ক'ত খাই পাহৰি যায় তই আমাৰ ঘৰৰ মানুহক পাহৰা কিবা খুৱাইছ নি বাৰু তই নিজেও পাহৰা হৈছ হা আমিও পাহৰিব ধৰিছোঁ বস্তুবোৰ এইখন ইমান অকণমানি কাঁহী আৰিয়াৰ ভাগত মৰম লাগি যায় ন ডাঙৰ হোৱাৰ লগে লগে কাঁহীও ডাঙৰ হৈ যাব এই 3খন কাঁহী দেখাই দিছোঁ দেই মানুহজনৰ কিনাবাৰ আৰু কাকোবাৰ চাওকচোন এই সৰুতে খোৱা এতিয়াও এনেকেই আছে অকণমান হেল্প কৰি দিছোঁ এইফালে আমাৰ খেতি বাৰীখনলৈ আহিছোঁ আমাৰ ৰিংকুৱে মানে পকা বিলাহী কেতিয়াও নিচিঙে ঘৰৰ বস্তু সি খাই ভাল নাপায় দোকানৰ বস্তুহে ভাল পায় মই আকৌ ইমান ভাল পাওঁ নহয় আৰিয়াক বাহিৰত থাকিব লাগে চাচোন বা এই বতাহখনত বিলাহী নহয় বিলাহী ৰিংকুৰ মানে খেতিৰ প্ৰতি একো আইডিয়াই নাই এনেই গাঁৱত জন্ম হোৱা ল'ৰা ই মোৰে যদি আছে তাৰ নাই মানে একো আইডিয়া এনেকৈ এইডোখৰতে বহি থাকোঁ উঠিব আৰু ঠিক কৰিম বুলি উঠিব ঠিক কৰিম উঠিব লগত চাহ খাম গম পাইছে এনেকৈ থাকোঁতেই যায় উঠিলে এতিয়া ঠিক কৰি লওঁ আৰু জানেই নহয় মই ৰামলাল মই ৰামলালে ঠিক কৰি লওঁ ঠিক কৰি লৈছোঁ কাৰণ কোনোবাই যেতিয়া মোক ফোন এটা কৰে মোৰ ইমান ভাল লাগে মোৰ ডাইৰেক্ট এনেকুৱা হয় মানে ইমান ব্যস্তৰ মাজতো মোলৈ যে ফোন কৰিছে মনটো কিবা এটা ভাল লাগি যায় মানে কিন্তু মোক আজিকালি ফোন কৰা মানুহেই নাই কোনোবাই ফোন কৰিলেও আৰিয়াক চাবলৈ ফোন কৰে ধৰক কিবা এটা কৰিবলৈ মোৰ মানে এনেকুৱা মোৰ বেমাৰ এটা হ'লেও সুধিবলৈ মানুহ নাই তেতিয়া কিন্তু এনেকুৱা লাগে মই বহুত বেছি অকলশৰীয়া মই যিমান ভাল পাওঁ মোক ভাল পোৱা মানুহেই নাই মানে তথাপিও ভাবোঁ নিজকে সান্তনা দিওঁ মানে হয় ব্যস্ত আছে মই ফ্ৰী আছোঁ মানে ভাবিব পাৰে তই কিয় কল নকৰ মই কল কৰিব পাৰোঁ চবেই কৈ দিয়ে নহয় মই ব্যস্ত আছোঁ এনেকৈ ব্যস্ত থাকোঁ সেইটো কৈ দিয়াৰ পিছত আৰু কল কৰিব পাৰিনি ন সঁচাকৈ মিছা কথা ক'ব নালাগে আৰু মন নগ'লে কথা নাপাতোঁ বুলি ক'লেই হ'ল কিন্তু মিছা কথা ক'লে মই ভাল নাপাওঁ মানে আৰু কথা পাতোঁতে মানুহে এটা গম পোৱা যায় আপোনাক ইণ্টাৰেষ্ট দিছেনে নাই দিয়া মই কিন্তু সন্মান বিচাৰি লোৱা ভিতৰত নহয় মোক যোনে সন্মান কৰে মই তাক বহুত বেছি সন্মান কৰোঁ আৰু মই সন্মান বিচাৰি যোৱা বিধৰো নহয়
খুজি লোৱা বিধৰো নহয়। সন্মান মানে কি, মই এতিয়া ফোনটো কৰিছোঁ, ফোনটো যেতিয়া ধুনীয়াকৈ ৰেছপঞ্চ কৰে সেইটো ভাল লাগে ন, সেইটোৱে সন্মান নহয় জানো? সন্মান বুলি এক্সট্ৰাকৈ কিবা এটা আছে নেকি? উপায় নাই, মই যেনেকৈ আছোঁ তেনেকেই থাকোঁ, মই তেনেকেই হেপী। তথাপিও মই মিছা কথা ক'ব নোৱাৰোঁ মই ব্যস্ত বুলি। আৰু মই ইমানো ব্যস্ত হ'ব নিবিচাৰোঁ নিজক পাহৰি যোৱাকৈ। নিজকে যদি মই পাহৰি যাওঁ, মই আনক কি মনত ৰাখিম কওক না? উপায় নাই, হয়নে? আচলতে মানুহে মানুহৰ লগত কথা পাতিব মন নাথাকিলেই এনেই এটা কৈ দিয়ে আৰু ব্যস্ত আছোঁ বুলি। একো নাই দিয়ক, হয়নে? যোন যেনেকৈ থাকি ভাল পায় থাকক। মই আগতেও কৈছোঁ, এতিয়াও কওঁ, মই মানুহক আমনি কৰি বেয়া পাওঁ। মোকো তেনেকৈ বৰ বেছি আমনি কৰিলে মই এনেই ফোনটো লৈও লেলাই পেলাই ভাল নাপাওঁ দেই। ঘণ্টা ঘণ্টা জুৰি লেলাই পেলাই ভাল নাপাওঁ। বহুত দিনৰ মূৰত কথা পাতিছোঁ তেতিয়া বেলেগ কথা। এনি টাইম সদায় সদায় মই পাতি থাকিব নোৱাৰোঁ মানে, তেনেকুৱাও এটা কথা আছে। চব ব্যস্ত, চব ব্যস্ত, ময়ো ব্যস্ত। ব্যস্তৰ মাজতো মই সময় অকণমান উলিয়াওঁ মানুহৰ। ঠিক আছে দিয়ক, আজিলৈ আহিছোঁ। মনৰ কথাবোৰ খুলি কৈছোঁ আৰু সদায় কোৱাটোৱে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।